বিগত 7 বছৰ ধৰি নাৰীৰ সৰ্বাঙ্গীন কল্যাণৰ লগতে নিষ্পেষিত জনতাৰ হকে এটি কাম কৰা এটি মহিলা গোট অপৰূপা। আজি অপৰূপাই দীৰ্ঘদিন ধৰি নিষ্পেষিত জনতাৰ হকে যথেষ্ট কাম কৰি আহিছে। আপোনালোকে দেখিছে এইবেলেও অপৰূপাই এক বৃহৎ পদক্ষেপ হাতত লৈছে। কৰ্কট ৰোগীৰ সজাগতাৰ কাৰণে কৰ্কট ৰোগীক কিছু আৰ্থিক সাহায্য প্ৰদানৰ বাবে এটি সুন্দৰ অনুষ্ঠান আয়োজন কৰিছে। আমি অপৰূপাৰ যি প্ৰতিষ্ঠাপক সভাপতি ৰুণা লালে বাইদেউৰ ওচৰলৈ আহিছোঁ। আচলতে কৰ্কট ৰোগৰ লগতে তাৰ ওপৰত সজাগতা আৰু প্ৰতিৰোধ তাৰ ওপৰত বিশেষ এখন সভা আৰু 50গৰাকী আমি কেঞ্চাৰ বিজয়ী যোদ্ধাক আমি বা যিখিনি যুঁজি আছে তেওঁলোকক আমি 10,000কে একালীন সাহায্য আগবঢ়াব ওলাইছোঁ। আৰু তাৰ উদ্দেশ্য এটাই যে সাহায্যখিনিয়ে কিঞ্চিত তেওঁলোকৰ কষ্ট লাঘৱ কৰিলেও কিন্তু যি আমি সাহস দিবলৈ চেষ্টা কৰিছোঁ যে বঁটাৰে তেওঁলোকক পুৰস্কৃত কৰিবলৈ চাইছোঁ, সেইটো আমাৰ এক পদক্ষেপ অপৰূপাৰ ফালৰ পৰা যাতে হাৰি নাযায় আৰু কেতিয়াও এইটো নাভাবে যে কেঞ্চাৰ মানে মৃত্যু নহয়। গতিকে আমি মেডেণ্টাৰ পৰা ডক্টৰসকল আহি আছে, নাৰায়ণৰ পৰা ডক্টৰসকল আহি আছে আৰু ইণ্ডিয়াৰ মানে টপমষ্ট ডক্টৰসকলক আমাৰ মাজত পায় আৰু এই সজাগতা সভাত তেওঁলোকে সজাগ কৰাৰ যি প্ৰচেষ্টা তাক আমি তেওঁলোককো ধন্যবাদ দিছোঁ। লগতে আমাৰ সমূহ অপৰূপা যিখিনি অহৰহ কষ্ট কৰি আজি এই অনুষ্ঠানটো কৰিছে সকলোকে মই তেওঁলোকৰ কষ্টক মই ধন্যবাদ জনাইছোঁ। মোৰ কেঞ্চাৰ ৰোগ হৈছিলে এইটো বছৰতে 2 মাহ ঠিক 2.5 মাহ হৈছে মই কেম'থেৰাপি শেষ হোৱা আৰু সেইখিনি সময়তে মই যি বেদনাৰ লগত যুঁজিছিলোঁ বা যি সাহসেৰে মই সেই যুঁজত জয়ী হৈছিলোঁ, সেইখিনিত মোৰ সমগ্ৰ অপৰূপাখিনি সকলোখিনি আচলতে সেই একেই বেদনাতে মৰ্মাহত হৈছিল আৰু তেওঁলোকে তেতিয়া মোৰ লগতে একেলগে আমি সিদ্ধান্ত লৈছিলোঁ যে আমি এইবাৰ কেঞ্চাৰৰ ওপৰত আমি কাম কৰিম আৰু চাগে ঈশ্বৰ বা আল্লাই মোক এইকাৰণেই দিছে এই বেমাৰ যাতে মই মোৰ গোটেই অপৰূপাখিনিক লৈ বৃহৎ পৰিসৰত কেঞ্চাৰৰ মানে বিপক্ষে আমি কাম কৰোঁ। এবাৰ কেইগৰাকী কেঞ্চাৰ? 50গৰাকী। 50গৰাকী। হয়তো অফলাইনো আছে, কিছুমান ক্ষেত্ৰত অনলাইনো আছে। আৰু এখেতসকলৰ এতিয়া সদস্য বুলি ক'লে মহিলাই আৰু কি প্ৰায় 76। এইটো অন্তত অনলাইন হ'লে তেওঁলোকে কৰি লৈছে। তাৰমানে অসমৰ 76,000 মহিলাই এওঁলোকৰ আদৰ্শৰ প্ৰতি ডেফিনেটলি অনুৰক্ত হয়। গতিকে সেই নহ'লে নাহিলেহেঁতেন। গতিকে সেইটো এটা ডাঙৰ কথা এটা। আৰু এখেতসকলৰ লগত মই ধৰা আজি বহুদিন ধৰি জড়িত হৈ আছোঁ। সেই এনেকুৱা কথাবিলাক মই নিৰীক্ষণো কৰিছোঁ, নকৰা নহয়। নিৰীক্ষণ কৰি দেখিলোঁ যে এখেতসকলৰ কিবা এটা কৰিব খোজে। তেওঁলোকে কিবা এটা পজিটিভ লাইনত কিবা এটা কৰিব খোজে, কাৰোবাক সহায় কৰিব খোজে আৰু কাৰোবাৰ মাজত ধৰক এটা য়াং ল'ৰা এটা তাৰ মাজত হয়তো সংগীত শিল্পীয়ে হওক বা তেখেতৰ ভাল ৰং আঁকিব পাৰে বা পেইণ্টিং কৰিব পাৰে, প্ৰতিভাবিলাক কিন্তু চিলেক্ট কৰা এইটো কিন্তু এখেতসকলৰ আছে। আৰু মই দেখিলোঁ এখেতসকলে এৱাৰ্ডটো বহুত ঠাইত দিছে, কিন্তু একেটা ক্ষেত্ৰত দিয়া নাই, বহুত ক্ষেত্ৰত দিছে। কোনোবা এগৰাকী মহিলা ধৰক বিজনেছৰ ক্ষেত্ৰত খুব ভালকৈ কাম কৰিছে, তেওঁ এটা প্ৰশংসাৰ যোগ্য হয়। কোনোবা হয়তো আপোনাৰ মটৰ মেকানিক্স হিচাপে কাম কৰিছে আৰু ইয়াৰে ধৰক আপোনাৰ ৰুণা লালে তেওঁৰ নিজৰে এটা মটৰৰ সেই কাৰখানা এটা আছে, তেওঁ সেইটো কৰে। গতিকে এনেধৰণৰ কথাবিলাকতো আছে আৰু গ্ৰন্থৰ ক্ষেত্ৰতো আছে। আৰু এটা মই দেখিলোঁ নিপন গোস্বামী দেৱৰ যি আপোনাৰ অসমৰ এগৰাকী অত্যন্ত বৰেণ্য অভিনেতা, তেখেতৰ গোটেই জীৱনক সাঙুৰি পেলাই এখন উপন্যাসো লিখিছে এখেতৰ। তথ্যচিত্ৰ সেই উপন্যাসৰ প্ৰথম চৰিত্ৰটো কিন্তু মই। গতিকে আমি উপদেশ দিছিলোঁ যে এইটো এনেকৈ আগবাঢ়া। গতিকে সেনেকৈ ধৰণৰ কামতো কৰিছে আপোনাৰ। নহয়, এইটোতো ডেফিনেটলি ভাল। কৰ্কট ৰোগী মানে কি, এইটো প্ৰতিটো সংগঠনৰ কাৰণে মই ভাবোঁ এটা নৈতিক দায়িত্ব হয়। সেইটো আমাৰো হয় যে আমি অন্ততঃ মই যদি 1 টকাও কাৰোবাক সহায় কৰিব পাৰিছোঁ, সেইটো এটা ডাঙৰ হেল্প হয়। কাৰণ কি মই অলপ এইটো কথা অনুভৱ কৰোঁ কি মোৰ একদম য়াংগেষ্ট ছিষ্টাৰ তেওঁ কিন্তু কৰ্কটতেই মানে ঢুকাইছে, কৰ্কট বেমাৰতেই ঢুকাইছে। কৰ্কট ৰোগত আক্ৰান্ত হৈ গতিকে মই খুব বলিষ্ঠভাৱে কওঁ যে কৰ্কট ৰোগটো গৈছে এতিয়া আৰু তুমি সেইটোলৈ ভাবি থাকি লাভ নাই, কাম কৰি যাই থাকা। আৰু হয়তো ময়ে হয়তো কালিলৈকে নাথাকিম। গতিকে এইটো কোনে ক'ত কেতিয়া অদৃশ্য হৈ যায় সেই কথাটো কোনেও ক'ব নোৱাৰে। গতিকে সেইটো খুব হেল্থিজনো আপোনাৰ অদৃশ্য হৈ যাব পাৰে আৰু এনেকৈ থাকা। আৰু মোৰ ছিষ্টাৰটো ধৰক আপোনাৰ প্ৰায় 20 বছৰ
30 বছৰ ধৰি তাই জীয়াই আছে, কিন্তু খুব কষ্ট কৰি জীয়াই আছে, কিন্তু জীয়াই আছে। আৰু তাই লেকচাৰাৰ আছিল কলেজৰ। গতিকে এনেধৰণৰ কথাবিলাক আছে। গতিকে অপৰূপাই অন্ততঃ এটা বাট দেখুৱাইছে সকলোকে যে সংগঠন হ'লেই নহ'ব, সংগঠনৰ এটা নিজস্ব উদ্দেশ্য লাগিব, এটা অবজেক্টিভ লাগিব। আৰু অবজেক্টিভটো কেনেকুৱা লাগিব, এটা সৃষ্টিশীল, যাতে আমি যাৰ প্ৰয়োজন আছে তাক যদি আমি হেল্প নকৰোঁ, এনে এটা দেখুৱাৰ কাৰণে আমি এটা কৰাটো কোনো এটা অৰ্থহীন বুলি মই ভাবোঁ। যে আজি কেঞ্চাৰ যিসকল পেচেণ্ট, কেঞ্চাৰ পেচেণ্টৰ সংখ্যা বহুত বাঢ়িছে, আৰু আজিকালি কেঞ্চাৰ পেচেণ্ট আপুনি কেনেকৈ নহয় বা কি কাৰণত হয় সেই বিষয়ে বহুত গৱেষণা চলিছে। গতিকে সেই দিশবিলাকৰ ওপৰতো হয়তো আমি কেতিয়াবা আলোচনা চক্ৰ তেখেতসকলে পাতাটো ভাল। আৰু যে এইটো খাদ্য নাখাবা, সেইটো খাদ্য নাখাবা, আৰু আজিকালি খাদ্যবিলাকত হৈছে বিভিন্ন ধৰণৰ বিষাক্ত বস্তু তাত সোমাই পৰিছে, সেইবিলাক কাৰণেও হ'ব পাৰে। গতিকে এনেধৰণৰ কথাবিলাক কিন্তু এটা গৱেষণাৰ বিষয়, আলোচনাৰ বিষয়। আৰু সেই কথাটো কিন্তু অপৰূপাই কৰিব বুলি মই উপদেশান্ত নিশ্চিতভাৱে দিম। আৰু সেনেধৰণৰ এটা পজিটিভ লাইনত কাম কৰিলে খুবেই ভাল। আৰু আমি যেনিবা ধৰক আৰ্থিকভাৱে কাৰোবাক সহায় কৰিছোঁ, সেইটো এটা হয়, ঠিকে আছে, আৰ্থিকভাৱে সহায় কৰোঁ, কিন্তু তাৰ উপৰিও আমি তেওঁলোকক উপদেশ কেনেকৈ চলিব লাগিব, বা তেওঁলোকৰ ঘৰত গৈ হ'লেও কেতিয়াবা আমি তেওঁলোকৰ লগত আমি সাহস কৰিব লাগিব। গতিকে এইটো একো নহয়। আৰু যিসকল ধৰক আপোনাৰ একেবাৰে নিঃস্ব পৰিয়ালৰ, তেখেতসকলে কেনেকৈ কি কৰিছে সেই খবৰবিলাক আমি ল'ব লাগিব। লৈ পেলাই প্ৰয়োজন হ'লে তেওঁলোকৰ হৈ আমি চৰকাৰক আপোনাৰ আমি ক'ব লাগিব। আমি সহায়টো আমি কৰাৰ উচিত বুলি আমি ভাবিছোঁ। আপুনি ইমান ধুনীয়াকৈ কেৰিয়াৰৰ সম্পৰ্কে ছ'চিয়েল মিডিয়াত ইমান সুন্দৰকৈ কৈ থাকে, আমি দেখিছোঁ। কিন্তু আজি এক ব্যতিক্ৰমী ৰূপত অপৰূপাৰ এই মজিয়াত দেখিছোঁ আপোনাক। কেনেকুৱা অনুভৱ? আজি ৰুণা বাইদেৱে যেনেকৈ কৈছে, আপোনাৰ বিষয়ে অলপ জানিব। খুবেই এটা সুন্দৰ অনুভৱ। আৰু অপৰূপাক তাৰ বাবে মই বহুত মোৰ অন্তৰ্নিভৃতম কোণৰ পৰা মই কৃতজ্ঞতা জনাইছোঁ যে কেঞ্চাৰ আৰু অটিজম এই দুয়োটা বিষয়ত আজি বহুতো লোকে সংগ্ৰাম কৰিবলগীয়া হৈছে। মই নিজৰ দেউতাক, মোৰ ককা দেউতাক, মোৰ পেহীক এই যুঁজখনত মই দেখিছোঁ। আৰু যেতিয়া কেঞ্চাৰ হয় তেতিয়া কেৱল সেই ৰোগীজনে নহয়, সম্পূৰ্ণ পৰিয়ালটোৱে সেই ৰোগটোৰ লগত যুঁজিবলগীয়া হয়। তাৰ বাবে এনেকুৱা এখন সজাগতা সভা আৰু যিসকলে যুঁজাৰ তেওঁলোকক অনুপ্ৰাণিত কৰিবৰ বাবে যি ধৰণৰ পদক্ষেপ লোৱা হৈছে, তাৰ বাবে মই সঁচাকৈয়ে অপৰূপাৰ প্ৰতি কৃতজ্ঞ। আৰু তেওঁলোকৰ এই যিটো যাত্ৰা, এই যাত্ৰা অব্যাহত থাকক। আৰু আমাৰ অসমখনৰ সুচিন্তাৰ যিখিনি কৰিছে সেইখিনি দিশত সদায় আগবাঢ়ি যাওক। অপৰূপাৰ প্ৰতিষ্ঠাপক ৰুণা লাইলা, তেখেতে কৰ্কট ৰোগত আক্ৰান্ত হৈছিলে। তাৰ পিছতো তেওঁ ইমান জীৱন যন্ত্ৰণাক জয় কৰি তেওঁ আকৌ কৰ্কট ৰোগীৰ কাৰণে চিন্তা কৰিছে। এক কিমান ডাঙৰ কথা নহয় জানো, আপোনাৰ অনুভৱ? ৰুণাবাক তাৰ কাৰণে আটাইতকৈ ডাঙৰ কৃতজ্ঞতাটো মই ৰুণাবাক দিব লাগিব যে কেৱল তেওঁ নিজেই এই ৰোগটোৰ লগত যুঁজাই নহয়, তেওঁ এই যিখিনি অনুভৱ, এই অনুভৱখিনি লৈ পেলাই আৰু 10জনক কেনেকৈ তেওঁ মটিভেট কৰিব পাৰে, অনুপ্ৰেৰণা যোগাব পাৰে, তাৰ বাবে ওলাই আহিছে। সেইবাবে ৰুণাবাক মই মোৰ অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ। আৰু তেওঁ সফল হওক, প্ৰত্যেকটো খোজতে যাতে তেওঁ সফল হয়, আৰু এনেধৰণে অসমখনক আগবঢ়াই নিয়াত তেওঁ যাতে কৃতকাৰ্যতা লাভ কৰে। বহুত বহুত ধন্যবাদ। এইদৰে ৰুণা লাইলাই, অপৰূপাৰ এই যি প্ৰতিষ্ঠাপক সভাপতি ৰুণা লাইলাই এনেকুৱা এক পদক্ষেপ গ্ৰহণ কৰিছে, সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। কেমেৰা পাৰ্চন প্ৰভাতৰ সৈতে ধীৰাজ ডেকা, ৰিপৰ্ট দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।